चिरां जिल्लाफ्रावहाय बर' फरायसा आफादनि बुंथि सार बिथांनिसिम बे समाव सिनायथि होनो नागिरदों सम्मानीय राजीव तालुकदार सेनियर फेसबुक WhatsApp जि थासारि रिल बानायनाय बिनि मोनसे टेलिभिसन हाबि जानाय जोंनि आर'नाइ गामसा जुलि जाबाय गोजानावबो ट्रेन खालामनो हायो आब' बिसोरो बेसेबां आयु हाबा बुरै थाम्फै दांग्राया उदैनि बुर जाजोब्बाय बादामालि खाजोब्बाय ओंखायनो आङो गोबाव खालामालाबासिनो थाम्फै दंग्रा होननाय बे मेथाइखौ खननानै बे मेथाइनि थाखाय थुंग्रि तासा भुबनेश्वर महिलारि हारिमु बान्थाखौ बिथांनो गथायगोन। डक्टर रसेन मोसाहारि आफादगिरि सायथिखौ होनो थाखाय गुरै खावलायबाय गांसे आर'नाइजों सेक्रेटारि अल बाक्सा डिस्ट्रिक्ट आसु निजर सिनाकि दिबोलाय अनुरोध जनाइछु आरो এখন आर'नाइ সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছো। ডিস্ট্রিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন চলি আছে আৰু ইয়াৰ লগতে সংগতি ৰাখি ইয়াত এটা বেদী নিৰ্মাণ কৰি ওলাইছে আমাৰ এপছু আৰু ইয়াৰ অভ্যৰ্থনা কমিটি ইয়াত মোক উদ্বোধন কৰিবলৈ ওপেনিং কৰিবলৈ দায়িত্ব দিছে। মই ওপেনিং কৰিবলৈ পাই ভাল পালোঁ আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। নিখিল বড়ো ছাত্ৰ সন্থা জন্ম পাইছিলে 1967ত আৰু সেই সময়ৰ পৰাই বড়োসকলৰ অস্তিত্ব, বড়োসকলৰ পৰিচয়, বড়োসকলৰ জাতীয়তাবাদী চিন্তাধাৰাৰে জাতিটো আগুৱাই নিয়াৰ কাৰণে বহুত কাম কৰিছে আৰু এই দীঘলীয়া সংগ্ৰামৰ সময়ত বহুতখিনি শ্বহীদ হৈছে। তেখেতসকলক স্মৰণ কৰিবলৈ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ইতিহাস সেইটো চিৰযুগমীয়া কৰিবলৈ ঠায়ে ঠায়ে তেনেকুৱা বেদী নিৰ্মাণ কৰে আৰু সেই বেদীটো আজি সম্পূৰ্ণ এটা বেদী ইয়াত নিৰ্মাণ কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আহি থকা সময়তো নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জনগোষ্ঠীটো আগুৱাই নিয়াত যিখিনি ছ'চিঅ' ইকনমিক কালচাৰেল আৰু বিভিন্ন এক্টিভিটিবিলাক তেখেতসকলে কণ্টিনিউ কৰিব। নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলা কমিটিৰ 20তম যি বাৰ্ষিক অধিৱেশন আজি সামৰণি পৰিল, মুকলি সভা আছিল আৰু এই নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সভা ইয়াত জাতীয়তাবাদ, জাতীয় যি সত্তা স্বাভিমান আৰু নিখিল বড়ো ছাত্ৰ সন্থাই নিৰবিচ্ছিন্নভাৱে আমাৰ বড়ো মাধ্যমৰ শৈক্ষিক পৰিৱেশ, আমাৰ যি এমপ্লয়মেণ্টৰ সংস্থাপন, নিয়োগৰ যি ব্যৱস্থা, অৰ্থনীতি, আমাৰ যি ভাষা, আমাৰ যি কলা সংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত উপেন ব্ৰহ্মৰ যি এটা সপোন বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা, সেই সপোনটো আদৰ্শ হিচাপে লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ যি এপছুৰ যি সংবিধান, এই সংবিধানৰ আধাৰত জাতি গঠন প্ৰক্ৰিয়া, জাতিক আগুৱাই নিয়াৰ কাৰণে জাতীয় চেতনা আৰু এটা জনজাগৰণৰ যোগেদি আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি আছোঁ। এই কথাকে মই ৰাইজক অৱগত কৰিছোঁ আৰু যিখিনি আমাৰ মূল বিষয়সমূহ আছে, মূল দাবীসমূহ আছে, যি ধৰণে বড়ো শান্তি চুক্তি আখৰে আখৰে 100% ৰূপায়ণ কৰিব লাগে, বড়ো মাধ্যমৰ যিখিনি শৈক্ষিক সমস্যা, আসাম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে, 101 বড়ো মাধ্যমৰ হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা, CTETত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে।